Hello everyone, welcome to day 17 of learning regular vocabulary. So আমি তাইক ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম ৱৰ্ডটো হৈছে আমাৰ আজি 85 নম্বৰ ৱৰ্ড। প্ৰথমটো হৈছে আমাৰ এপিলগ, EPILOGUE, এপিলগ। এপিলগ মানে কি? এপিলগ মানে হৈছে কনক্লুডিং কমেণ্ট এট দ্য এণ্ড অফ এন প্লে। মানে নাটকে হওক বা এখন থিয়েটাৰে হওক যিয়ে নহওক, তাৰ শেষত এটা কমেণ্ট এটা দিয়ে নহয়, এটা ৰাখে ধুনীয়াকৈ, এই আজি এনেকুৱা এনেকুৱা হ'ল এনেকুৱা হ'ল বুলি লাষ্টত যিটো ডায়লগটো দি শেষ কৰে সেইটোকে কয় এপিলগ বুলি। ঠিক আছে, তাৰপিছৰ ৱৰ্ডটো পঢ়োঁ। তাৰপিছৰ ৱৰ্ডটো হৈছে ফেবল, FABLE। ফেবল মানে কি? আমি পেৰাবল বুলি ৱৰ্ড এটা পাইছিলোঁ নহয়, ফেবল একেই। আগতে আমি পঢ়োঁ নহয়, কি পঢ়োঁ এইটো, মৰেল চায়েন্সৰ নীতি শিক্ষাৰ কাহিনী পঢ়োঁ যে, তেনেকুৱাই ষ্টৰি উইথ এ মৰেল। মৰেল চায়েন্সত বা নীতি শিক্ষাত যিবিলাক কাহিনী আছিলে সেইবিলাকক কয় ফেবল বুলি। পঞ্চতন্ত্ৰ সাধুবিলাক যেনেকুৱা আছিলে সেইবিলাক। 87, তাৰপিছৰ ৱৰ্ডটো হৈছে ফেকচিমিলি। ফেকচিমিলি এইটো নতুন শব্দ, নতুনকৈ পাব। ফেকচিমিলি মানে হৈছে জেৰক্স, মানে একজেক্ট কপি অফ হেণ্ডৰাইটিং। হেণ্ডৰাইটিং বা প্ৰিণ্টিং যিহে হওক, এইটো জেৰক্স বুলি মনত ৰাখিলে হ'ল। খালি এখন হাতেৰে কৰি দিব, একজেক্ট কপি এটা আৰু। ফেকচিমিলি মানে হৈছে একজেক্ট কপি, হাতেৰে লিখক, জেৰক্স কৰি দিয়ক, জেৰক্স বুলি মনত ৰাখিলে হ'ল আমি। ফেকচিমিলি মানে জেৰক্স আৰু। খালি দোকানত গৈ কৈ দিব ফেকচিমিলি এটা দিয়কচোন বুলি, দোকানীয়ে মাথা গৰম হয়, বুজিয়ে নাপাব। তাৰপিছৰ ৱৰ্ডটো হৈছে গ্ৰেগাৰিয়াছ, GREGARIOUS, গ্ৰেগাৰিয়াছ। গ্ৰেগাৰিয়াছ মানে হৈছে যিয়ে গ্ৰুপত থাকে, মানে আপোনাৰ শিয়ালবিলাকক ক'ব পাৰে। এনিমেলছ হু লিভছ ইন এ ফ্লক, মানে গেঙত থাকে চব। এইখিনি অকল এনিমেলছ বুলিও নহয়, মানে মানুহকো ক'ব পাৰে, যিখিনি মানুহ গেঙত থাকে, মানে বা হিউমেন বুলিও আপুনি ক'ব পাৰে, হিউমেনছ বুলি বুজি থকা বস্তুটো লিখি দিওঁ। এনিমেলছ হু লিভ ইন ফ্লক, এনিমেলছ বুলি নহয়, আপুনি ডাইৰেক্ট মনত ৰাখক হু লিভছ ইন ফ্লক, যিয়ে গেঙত থাকে। মানে কিহত থাকে? গেঙত। হু লিভছ ইন এ ফ্লক, গেঙত থকাখিনি কি বুলি কয়? গ্ৰেগাৰিয়াছ। তাৰপিছৰ ৱৰ্ডটো হৈছে ইনকৰিজিবল, ইনকৰিজিবল, INCORIGIBLE। ইনকৰিজিবল মানে হৈছে যে শুদ্ধ ক'ব নোৱাৰে আৰু কেতিয়াও আপুনি। ইনকেপেবল অফ বিং কাৰেক্টেড, যাক শুদ্ধ কৰাব নোৱাৰে কেতিয়াও, মানে মানুহ এজনৰ বিহেভিয়াৰে হওক, তাৰ নেচাৰে হওক, যাৰ কেৰেক্টাৰে হওক, মানে ইনকৰিজিবল, হি ইজ ইনকৰিজিবল ইন নেচাৰ, কেতিয়াও শুদ্ধ কৰাব নোৱাৰে, মানে হি ইজ নট কেপেবল অফ বিং কাৰেক্টেড। কিছুমান মানুহ থাকে ন এনেকুৱা গৰুৱা, যাৰ যিমান ক'লেও আপুনি কেৰেক্টাৰটো মানে চেঞ্জ কৰিব নোৱাৰে যে, তেনেকুৱা মানুহক কয় ইনকৰিজিবল কেৰেক্টাৰ বুলি। গতিকে এতিয়া আমাৰ ৱৰ্ডকেইটা হৈ গৈছে, 5টাই পঢ়িছোঁ আজি। আমি ইডিয়মো 5টা পঢ়িলোঁ। ইডিয়ম নাম্বাৰ আমি 85ৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম ইডিয়মটো আমাৰ হৈছে ক্ৰাই অভাৰ স্পিল মিল্ক। মানে কি আছে আৰু ডাইৰেক্ট মিনিংটো হ'ল পৰি যোৱা গাখীৰৰ ওপৰত কান্দি লাভ নাই। মানে সেইটো হৈছে মানে কিছুমান এনেকুৱা কাহিনী, হৈ যোৱা ঘটনাৰ ওপৰত কান্দি লাভ নাই, সেইটোৱে মিনিংটো আৰু। ক্ৰাই অভাৰ স্পিল মিল্ক মানে টু ৰিগ্ৰেট something that cannot be undone। সেইটো আকৌ ঘূৰাই কৰিব নোৱাৰে আৰু। সেইটো ক্ৰাই অভাৰ স্পিল মিল্ক, হি ইজ ক্ৰাইং অভাৰ স্পিল মিল্ক,
তাৰ যে পইচা গ'ল ট্ৰেডিং কৰি ইমান গাল, হি ইজ নাও ক্ৰাইং অভাৰ স্পিল মিল্ক অভাৰ এ টিছু। সেইটোতে কান্দি লাভ নাই, গ'ল আৰু সেইটো কথা মানে, বুজিলে। তাৰ পিছৰ ৱৰ্ডটো পঢ়োঁ আমি। তাৰ পিছৰ ৱৰ্ডটো হৈছে কাট ইয়'ৰ ক্ল'থ, নহয়, কাট ইয়'ৰ কোট according to your cloth, মানে তোমাৰ যিমান কাপোৰ আছে সিমানটো জোখতে তুমি কোটটো চিলাবা, তাতকৈ ডাঙৰ চিলাই লাভ নাই মানে you should live within your means, মানে মিনিংটো হৈছে তোমাৰ যিমান চেলাৰী, তুমি যদি 30,000 দৰমহা পোৱা তুমি 30,000 লাইফ এটাই চলিব লাগিব। তুমি যদি 50,000 দৰমহা পোৱা তুমি 50,000 লাইফ এটা চলিবা। 1,00,000 টকা দৰমহা পাব বুলি নচলিবা মানে, সেইটো আলিবি। তোমাৰ যিমান লিমিট, তোমাৰ যিমান অকাত, সেই অকাততে চলিব লাগিব মানে। কাট ইয়'ৰ কোট একৰ্ডিং টু ইয়'ৰ ক্লথ, তোমাৰ কাপোৰ যিমান আছে সিমানটো কাপোৰ তুমি কুৰ্তাহে চিলাব পাৰিবা, তাতকৈ বেছি নিচিলাবা মানে। ইয়াৰ মিনিংটো হৈছে সেইটোৱে। তাৰপিছৰ ইডিয়মটো হৈছে কল নেমছ, হ'ব। কল নেমছ মানে কি? কল নেমছ মানে হৈছে টু এবিউজ চামৱান। এবিউজ মানে কি? গালি গালাজ কৰা আৰু। কল নেমছ, হি ইজ কলিং নেমছ টু আমুক, সি মানে গালি গালাজ কৰিছে আৰু তাক, সেইটো হ'ল। কল নেমছ কৰিব নালাগে আমি, গালি গালাজ কৰাটো বেয়া কথা। কাৰ্টেইন লেকচাৰ মানে কি জানেনে? কাৰ্টেইন মানে হৈছে পৰ্দা, লেকচাৰ মানে লেকচাৰ দিয়া, পৰ্দা আঁৰত দিয়া লেকচাৰ মানে প্ৰাইভেট স্কল্ডিং গিভেন বাই ৱাইফ টু হাৰ হাজবেণ্ড। পৰ্দা আঁৰত দিছে মানে গালি, পাব্লিকত নিদিয়ে না, ঘৈণীয়েকবিলাকে হাজবেণ্ডবিলাকক। প্ৰাইভেট স্কল্ডিং গিভেন বাই এ ৱাইফ টু হাৰ হাজবেণ্ড, আৰু হ'ল কাৰ্টেইন লেকচাৰ, হ'ব। 85 হ'ব নালাগিছিলে, আমি একচুৱেলি অকণমান ভুল হৈ গৈছে। আমি 85লৈকে পঢ়িছিলোঁৱে, এইটো 86, এইটো 87, এইটো 88, এইটো 89, তাৰপিছত হৈছে 90। আমি 5টা পঢ়া কথা আছিলে আজি। তাৰপিছতো হ'ল চিপ, CHIP, চিপ অফ দ্য অল্ড ব্লক, BLOCK, এই চিপ অফ দ্য অল্ড ব্লক। এইটো মানে কি? অল্ড ব্লক বুলি কৈছে ন, এই চিপ অফ দ্য, চিপ মানে অকণমান টুকুৰা এটা, অকণমান চিপ মানে মাক দেউতাকৰ সৈতে একেই মানে আৰু। someone who resembles মানে ৰিজাই, একেই আৰু, resembles their parents in character। অবভিয়াছলি সেইটো নেচাৰেল হয় বস্তুটো, মাক দেউতাকৰ সৈতে আমাৰ নেচাৰবোৰতো একেই নহয় জানো, অলপ হ'লেও জেনেৰেশ্যন গেপ এটা থাকিব পাৰে। এই চিপ অফ দ্য ব্লক মানে সেইটোৱে মানে, আমাৰ মা দেউতাহঁতৰ কেৰেক্টাৰৰ লগত আমাৰ মিল আছে মানে, হ'ব। এইকেইটাই আছে আজিৰ ৱৰ্ডকেইটা। চ' আমি একবাৰ ৰিভিজন কৰি লওঁ আকৌ কি আছিলে। চ' আমি কালি পঢ়িছিলোঁ, কি পঢ়িছিলোঁ? কাম অফ উইথ ফ্লাইং কালাৰ্ছ, মানে বহুত ছাকচেছ হোৱা বা আমাৰ ভিক্টৰী হোৱা, সেইটো হ'ল কাম অফ উইথ ফ্লাইং কালাৰ্ছ। বহুত ভাল ৰিজাল্ট কৰি পাছ কৰিছে চাকৰি এটা বা পৰীক্ষা এটা। ক্ৰছ ওৱানছ মাইণ্ড মানে হ'ল অকাৰ টু ওৱান চেল্ফ, মানে নিজৰ মনলৈ অহা কথা এটা। তাৰপিছত 81 ফৰ দ্য মুন, ক্ৰাইং ফৰ দ্য মুন, এইটো কি হ'ল? ক্ৰাইং ফৰ দ্য মুন মানে হ'ল টু উইচ ফৰ ছামথিং ইম্পচিবল। কিবা এনেই চন্দ্ৰটোৰ কাৰণে কান্দি লাভ নাই নহয়, কান্দিলে বুলি কোনোবাই জানো চন্দ্ৰটো আনি দিব পাৰিব, সেইটোৱে বেছি কথাটো, ক্ৰাইং ফৰ দ্য মুন, হ'ব। নেক্সট ৱৰ্ডটো আছে আমাৰ কাৰি ফেভাৰ উইথ, মানে হ'ল কাৰোবাৰ ফেভাৰ জিকিলে আৰু, কাৰোবাৰ লগত মানে একদম তেল মাৰি তাৰ লগত ফেভাৰটো জিকি লোৱাটোকে কয় কাৰি ফেভাৰ উইথ। কলে স্পেডে স্পেড, এতিয়া বেলচাখনক বেলচা বুলিয়ে ক'ব, একদম মানে চিধা কথা, মানে খেলি মেলি নাই, মানে একদম চিধা কথা কোৱাটোকে কয়
কল এ স্পেড কেৰি দ্য ডে মানে হৈছে টু উইন, জিকাটোক কৈছে কেৰি দ্য ডে, হি হেজ কেৰিড দ্য ডে টু ডে, মেটছখনত মানে আজি ক্ৰিকেট মেটছখনত সি জিকিলে মানে। কাট এ চৰি ফিগাৰ মানে হৈছে টু ক্ৰিয়েট এন আনফেভাৰেবল ইম্প্ৰেশ্যন, মানে তাৰ ইমেজটো বেয়া হৈ গ'ল আৰু কাট এ চৰি ফিগাৰ আজি মানে সি একদম ইমান জেং কৰি দিলে মানে তাৰ ইমেজ বেয়া হৈ গ'ল মানে। তাৰপাছত বেলিজাৰেণ্ট মানে কি আনফ্ৰেণ্ডলি এণ্ড এগ্ৰেছিভ, একদম কাজিয়া লগা থকা, বেলিগছ বুলি ক'ব পাৰে। ব্লাছফেমি মানে হৈছে ধৰ্মৰ এগেইনষ্টত কথা কোৱা। কনস্ক্ৰিপশ্যন মানে হৈছে কম্পালচৰি এনৰলমেণ্ট ইন মিলিটাৰী, ৱৰ্ল্ড ৱাৰ টাইমত কৰিছিলে এনেকুৱা, মিলিটেৰীত যাবই লাগিব 18 বছৰ, ৱৰ্ল্ড ৱাৰবিলাক এনেকুৱা টাইপৰ ৰুল আনি দিছিলে সেইটো। ক্ৰুচেড মানে হৈছে ধৰ্মযুদ্ধ, ধৰ্ম ৰিলিজিয়াছ ৱাৰ। এফিমাইল মানে হৈছে লাষ্টিং ফৰ এ ভেৰি ছেট টাইম, বহুত কম সময়ৰ কাৰণে থকা মানে। বোলে সাগৰৰ ঢৌ এটা আহিছে, এটা ঢৌ আহি পুটুককৈ গুচিয়ে যায়গৈ ন, বহুত কম টাইমৰ কাৰণে এটা ঢৌ থাকে, আকৌ নেক্সট এটা আহে, সেইটোৱে। ইটেবল মানে হৈছে এনিথিং টু বি ইটেন, আৰু ইডিবল মানে হৈছে ফিট টু বি ইটেন। ফৰ এক্সাম্পল আমাৰ কাঠফুলাখিনি, কাঠফুলা ইটেবল হয়, খাব পাৰি। ইডিবল কিন্তু যিকেইটা খাব পাৰি সেইকেইটাক কয় ইডিবল, বুজিলে ডিফাৰেঞ্চটো। বাই এণ্ড বাই মানে হৈছে গ্ৰেজুৱেলি, ধীৰে ধীৰে আৰু। ব্লু ব্লাড মানে হৈছে এৰিষ্টক্ৰেটিক ব্লাড, বহুত ধনী ঘৰৰ। কেৰি মেটাৰ্ছ উইথ এ হাই হেণ্ড মানে হৈছে টু ডিল উইথ এ পাৰ্চন ষ্ট্ৰিক্টলি, বহুত ষ্ট্ৰিক্টলি ডিল কৰিব মানুহজনৰ লগত। ক্লিপ ওৱানছ উইংছ মানে হৈছে তাৰ পাৱাৰটো কমাই দিছে, পাখি কাটি দিছে, তোক পাখি কাটি দিম দেই বেছি নুৰিবি কিন্তু, এনেকৈ কয় নহয়। কাম হোমটো মানে হৈছে টু আণ্ডাৰষ্টেণ্ড, বুজি পাইছে আৰু কাহিনীটো লাষ্টত গৈ। কামটোৱে ষ্টেণ্ড ষ্টিল মানে হৈছে কামটোৱে চাডেন ষ্টপ, কিবা এটা আহি কাহিনীটো ৰখি গৈছে। এপ্লিকেশ্যন মানে হৈছে নিজৰ ৰাজপাতখন দি দিয়ে নিজৰ ইচ্ছামতে। এলমেনেক মানে হৈছে এখন কেলেণ্ডাৰ, য'ত জ্যোতিষশাস্ত্ৰৰ কথা থাকে, তৰা নক্ষত্ৰৰ কথা থাকে আৰু। এম্ফিবিয়ান মানে হৈছে মাটিটো থাকে পানীটো থাকে। এলিগৰি মানে হৈছে এনেকুৱা এটা কাহিনী য'ত মানে ফটো বা চিম্বলৰ থ্ৰুদি কাহিনীটো বুজাই থোৱা থাকে। পেৰাবল বুলি ক'ব পাৰে। এক্সিঅম মানে হৈছে এটা ষ্টেটমেণ্ট যিটো প্ৰুফ নথকাকৈ আমি শুদ্ধ বুলি ধৰি লওঁ। এননিমাছ মানে যাৰ নাম নাই। বিট বা পিচ অফ ওৱান স্পাইন মানে হৈছে কাৰোবাক গালি পৰা। বৰ্ণ উইথ চিলভাৰ স্পুন মানে সোণৰ চামুচ মুখত লৈ জন্ম লোৱা, বুজি পাইছে সেইটো। ধনী ঘৰত জন্ম হোৱা। বাৰ্ণ কেণ্ডেল এট বোথ এণ্ডছ মানে ধনী ঘৰত জন্ম হ'লেই হয়, ৰিলেটেড হৈ আছেতো কিন্তু। স্কুৱেণ্ডাৰ, আমি ধনী ঘৰত জন্ম হ'লোঁ বুলিয়ে বাৰ্ণ কেণ্ডেল কৰিব নালাগে বোথ এণ্ডছত, অবাবত খৰচ কৰিব নালাগে, বহুত খৰচ কৰা মানে। বাই ফিটছ এণ্ড ষ্টাৰ্ট মানে হ'ল ইৰেগুলাৰলি, ৰেগুলাৰ নহয়। বাই ডিণ্ট অফ মানে হ'ল বাই ফ'ৰ্চ অফ, আই হেভ পাছড মাই এক্সাম বাই ডিণ্ট অফ মাই হাৰ্ড ৱৰ্ক। ব্ল' হট এণ্ড ক'ল্ড মানে কিবা এটা আৰ্গুমেণ্ট হৈছে যেনিবা, সি এইফালেও মাতিব এইফালেও মাতিব, দুইফালে সমানতে মাতিব। ট্ৰুৱাণ্ট মানে হৈছে এবচেণ্ট থাকিব উইদাউট পাৰ্মিশ্যন। টপাৰ বা শ্বট মানে হৈছে যোনে একদম সদায় মদ খায়, মদাহী। লুক্সুৰিয়াছ মানে যোনে নিজৰ ঘৈণীয়েকক বহুত মৰম কৰে, বহুত ভাল পায়, ঘৈণীয়েকৰ লগত একদম লাগি থাকে। ভাৰ্চুৱছ মানে হৈছে ষ্টেজত বহুত যি এক্সেলেণ্ট পাৰফৰ্মেঞ্চ মজা দিয়ে। ভাৰ্বছ মানে হ'ল দৰকাৰতকৈ বেছি ৱৰ্ড ইউজ কৰে মানে, টান ৱৰ্ড। স্পীচ এটা দিছে যেনিবা বহুত এক্সেলেণ্ট হেভি ৱৰ্ড ইউজ কৰিব যেনে ৰেগুলাৰ মানুহে বুজিয়ে নাপায় এনেকুৱা টাইপৰ। ভেটেৰান মানে হৈছে যিকোনো এটা ফিল্ডতে হওক তাত বহুত দিনৰ এক্সপিৰিয়েঞ্চ আছে মানে, এনেকুৱা ধৰণৰ কয় ভেটেৰান। ভাৰ্চেটাইল মানে হৈছে এডাপ্টেবল, বহুত ভাৰ্চেটাইল এক্টৰ বুলি কয়, যিকোনো চিটুৱেশ্যনতে এডাপ্ট কৰি এক্টিং কৰিব পাৰে। বুল নে চাইনেছ অফ মানে হৈছে যোনে ডেমেজ কৰে, ধ্বংস কৰে। বাই দ্য ৰুল অফ থাম মানে হৈছে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব। বিগ ড্ৰ মানে হৈছে একদম হিউজ এট্ৰেকশ্যন। ব্ৰকেন ৰিড মানে হৈছে কামাৰ হাড্ডি টুট গয়া, ছাপৰ্ট ডে ফেইল। বাই দ্য স্কিন অফ দ্য টিথ মানে কাণে কাণ মাৰি যেনে তেনে বাচি আহিছে। ব'ন অফ কণ্টেনশ্যন মানে হৈছে কাজিয়াৰ কাৰণ। চমনাম্বুলিছ মানে হৈছে যিয়ে টোপনিত খোজ কাঢ়ে, চমনাম্বুলিছ। চমনিল কুইজ মানে হৈছে যোনে টোপনিত কথা কয়। ষ্টইক মানে হৈছে সন্ন্যাসী মানুহ, একদম দুখ পেইন প্লিজাৰ গম নাপায়, আঁতৰি চলে আৰু। চুৱেছ বাকলাৰ মানে হৈছে একদম ব'ষ্টফুল ফেলো, বহুত মানে উস্তাদি আৰু। টি টোটলাৰ মানে হৈছে যিয়ে মদ চদ একো নাখায়, চবাৰ থাকে। টাৰ্মাগেণ্ট মানে হৈছে একদম কাজিয়া লগা মাইকী মানুহ, শ্ৰীও বুলি ক'ব পাৰে। বিচাইড দ্য মাৰ্ক মানে হৈছে ৰেলিভেণ্ট নহয় বস্তুটো। বাৰ্ণ ওৱান ফিংগাৰ্ছ মানে হৈছে কিবা এটা ট্ৰাবুলত সোমোৱা, কিবা এটা মানে জেঙত সোমাই যোৱা আৰু, সোমাই গৈছে। ব্ৰাউন ষ্টাডি মানে হৈছে দিবা স্বপ্ন দেখি থকা। বেংকত মানে তাৰ ওপৰত ডিপেণ্ড কৰি আছে, তাৰ ওপৰত ভৰসা কৰি আছে। ব্লেছ দ্য ট্ৰেইল মানে হৈছে এটা মুভমেণ্ট এটা আৰম্ভ কৰা। পষ্ট থমাছ মানে মৃত্যুৰ পিছত ল'ৰা এটা জন্ম হোৱা বা এৱাৰ্ড দিয়া বা কিতাপ এখন পাব্লিছ হোৱা। পেডেষ্ট্ৰিয়ান মানে হৈছে যিয়ে খোজকাঢ়ি ঘূৰি ফুৰে অকল। ৰিক্লুজ মানে হৈছে নৰ্মেল ছ'চাইটিৰ পৰা আঁতৰি মেলি এক্সট্ৰাকৈ যোনে বাস কৰে, সন্ন্যাসী বুলি ক'ব পাৰে, এচেটিক বুলি ক'ব পাৰে। চেডিষ্ট মানে বেলেগৰ দুখ দেখি যিয়ে সুখ পায়, সেইটোক কয় চেডিষ্ট। আমি চেডিষ্ট হ'ব নালাগে। চামাৰিটান মানে হৈছে ভাল মানুহ যিয়ে লোকক সহায় কৰে, বেলেগক বহুত সহায় কৰে।
এল্ট্ৰুইষ্ট বুলি ক'ব পাৰে, বেনিভলেণ্ট বুলি ক'ব পাৰে, হিউমেনিটেৰিয়ান বুলি ক'ব পাৰে। গতিকে আজি ইমানেই আছিলে, এবাৰ ৰিভিজন কৰিলোঁ আগৰ আমি 50টামান ৱৰ্ড। চ' কাইলৈ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।